এই ক্লাছ এন কেৰি সেশনটো কণ্ডাক্ট কৰা এটা মূল উদ্দেশ্য হৈছে যে আমাৰ কেইটামান বস্তু ডিসকাস কৰিবলগীয়া আছিলে ঠিক আছে নাও the first point of discussion is that তোমালোকে গম পাইছা যে লাষ্ট উইকৰ পৰা আমি এটাকে সাবজেক্টত আমি টেষ্ট পাতি আছো তো ফাৰ্ষ্টতে ইংলিছৰ টেষ্ট হৈ গ'ল ৰাইট এণ্ড দেন ফিজিক্সৰ টেষ্ট হৈ গৈছে এক্সামৰ যেতিয়া তোমালোকে টেষ্ট এটাত বহা টেষ্ট এটাৰ মূল উদ্দেশ্য এইটোৱে হ'ব লাগে যে তোমাৰ যদি 100 মাৰ্কৰ এক্সাম হয় তুমি 90 আপ লাগে তোমাৰ যদি 50 মাৰ্কছৰ এক্সাম হয় তোমাক 40 আপ লাগে তোমাৰ 60 মাৰ্কছৰ এক্সাম হলে তোমাক 50 আপ লাগে তোমাৰ ম্যাক্সিমাম মাৰ্কছ তোমাৰ কাটা যাব যদি লাগে 10 তাৰছে ওপৰত তোমালোকৰ মাৰ্কছ কাটা যাব নোৱাৰে সিম্পল কথা যদি তোমালোকে যদি মেট্ৰিকৰ এক্সামত যদি তোমালোকে ষ্টেণ্ড কৰিব বিচাৰে তোমালোকৰ ষ্টেণ্ড কৰিব মন আছে নাই তোমালোকৰ ভাল ৰিজাল্ট কৰিব মন আছে নাই অবভিয়াছলি আছে হয় নহয় তেতিয়াহ'লে তোমালোকে যদি ভাল ৰিজাল্ট যদি কৰিব মন আছে তেনেহ'লে তোমালোকে ম্যাক্সিমাম 10 মাৰ্কৰ ইফাল তোমালোকে কৰিব পাৰা 10 মাৰ্ক তোমালোকে কাটা খেদাব দিব পাৰা কিন্তু 10 মাৰ্কতছে বেছি তোমাৰ কাটা খালে তুমি কেতিয়াও ষ্টেণ্ড নকৰা আজিকালি কম্পিটিশ্যন বহুত হৈছে হয় নহয় তোমাৰ 10 মাৰ্কৰ তোমাৰ গ্যাপ থাকিব লাগে তো তুমি যদি 50 মাৰ্কৰ এক্সামটোত যদি 40 ৰ ওপৰত পাইছা ঠিক আছে 40 ৰ ওপৰত পাইছা যদি তেতিয়াহ'লে তুমি তাত ইন্টাৰেষ্ট লৈ লাভ আছে যে কিবা কিবি গম পাইছানে আদাৰৱাইজ তুমি তাতছে বেছি তুমি মাথা মাৰি লাভ নাই কাৰণ তোমাৰ 10 মাৰ্কটো কাটা গৈছেই নহয় কথাটো হৈছে তোমালোকৰ এতিয়া এক্সাম আছে তোমালোকৰ এক্সাম এতিয়া তাতে কেইদিনমান তোমালোকৰ আকৌ তোমালোকৰ এক্সামটো পিছুৱাইও দিছে তো তোমালোকে সময় পুৰা পাইছা তো এই সময় যেতিয়া পাইছা তোমালোকৰ সিলেবাস আমি কিতাবা পঢ়াইছো আমি সেই তেতিয়াৰ সময়ৰ পৰা আমি লাইভ ক্লাছ কৰিছো তোমালোকৰ ডাউটছখিনি আমি ক্লিয়াৰ কৰাই গৈ আছো তাৰ পাছত যদি তোমালোকৰ এনেকুৱা এক্সামত যদি তোমালোকৰ 15 মাৰ্ক কাটা যায় তোমালোকে কি কৰিবা সো নাও ঠিক আছে এতিয়া মেইন কথাটো হৈছে কি আমাৰ যোনটো মেইন কৈছো না আজি স্পেশাল এনাউন্সমেন্ট ঠিক আছে তো স্পেশাল এনাউন্সমেন্টটো এটোৱে হৈছে যে এটা তোমালোকে গম পাইছা যে এক্সাম এটা হয় বুজি পাইছা এটা তোমালোকে গম পাইছা যে এটা এক্সাম হৈ আছে ৰাইট এক্সামটো কেনেকৈ হয় তোমালোকে গম পাইছা সো নাও দ্য ফাৰ্ষ্ট স্পেশাল এনাউন্সমেন্ট ইজ দ্যাট আমি এডুৱেডৰ ফালৰ পৰা আমি এটা লিডাৰ বোৰ্ড আমি প্ৰেজেন্ট কৰি আছো বা লিডাৰ বোৰ্ড এটা আমি ইন্ট্ৰোডিউস কৰাই আছো ঠিক আছে তো হোৱাট ইজ এ লিডাৰ বোৰ্ড তো লিডাৰ বোৰ্ডখন দেখাত এনেকুৱা ধৰণৰ ঠিক আছে মানে তাত বেসিক্যালি নাম কি লিডাৰ বোৰ্ড হয় নহয় তো তাত এনেকুৱা হ'ব যে তুমি যি এক্সাম দিয়া ঠিক আছে এটা যেনেকৈ তোমাৰ লাষ্ট তোমালোকে এক্সাম দিছিলা ফিজিক্সৰ তো ফিজিক্সৰ এক্সামত ফাৰ্ষ্ট হাইয়েষ্ট হৈছিল বিশ্বজিৎ কলিতা 2 নম্বৰত আহিছিল জ্যোৎস্না 3 নম্বৰত আছিল অভিলাষ 4 নম্বৰত আছিল ৰিদম 5 নম্বৰত আছিল নিমিষা ঠিক আছে তো এই লিডাৰ বোৰ্ডখনত টপ 5 থাকিব গম পাইছা এই লিডাৰ বোৰ্ডখনত টপ 5 মানে হাইয়েষ্ট 5টা মাৰ্ক কোনে পাইছে সিমিলাৰলি এটা আজি কেমিষ্ট্ৰি টেষ্ট হ'ব দেন আজি তোমালোকৰ টেষ্টৰ ওপৰত ভিত্তি কৰি পেলাই হাইয়েষ্ট টপ 5 যোনকেইটা আছে সেই 5টা আহি যাব গম পাইছা তো গতিকে এই লিডাৰ বোৰ্ড ফেচিলিটিটো আমি আজিৰ পৰা আমি ইন্ট্ৰোডিউস কৰি আছো তো এটা তোমালোকৰ মাজত সেইটো বস্তু কম্পিটিশন হ'ব এণ্ড টপ 5ত যদি আহা টপ 5ত আহাৰ লগে লগে তোমালোকক মোৰ ফালৰ পৰা কিছুমান এডুৱেডৰ ফালৰ পৰা স্পেশাল অফাৰ দিয়া যাব ঠিক আছে মোৰ ফালৰ পৰা কিছুমান স্পেশাল অফাৰ দিয়া যাব তোমালোকে সিম্পলি 9477994779 ত কল কৰি পেলাই তোমালোকে এডুৱেডত কল কৰি পেলাই তোমালোকে এইটো কথা কোৱা যে ধ্ৰুৱ ছাৰে কিছুমান স্পেশাল অফাৰ কথা কৈছিলে গম পাইছানে যদি তোমালোকে টপ 5ত আহা ঠিক আছে আৰু স্পেশাল অফাৰ দি মই এইটো বুজাব বিচাৰিছো যদি তোমালোক আমাৰ নন সাবস্ক্ৰাইবাৰ হয় মানে এতিয়ালৈকে তোমালোকে সাবস্ক্ৰিপশনটো লোৱা নাই এডুৱেডৰ তেতিয়াহ'লে তোমালোকৰ কাৰণে মোৰ ফালৰ পৰা এটা মই স্পেশাল ডিসকাউন্ট আগবঢ়াই দিম গম পাইছানে মোৰ ফালৰ পৰা এটা স্পেশাল ডিসকাউন্ট আগবঢ়াই দিম আৰু ইয়েস হয়তো যদি বোলে ফুল স্কোৰ কৰিছা তেতিয়াহ'লে মেবি তোমালোকৰ কাৰণে ফ্ৰী হৈ যাব পাৰে গম পাইছানে কিন্তু মোৰ ফালৰ পৰা এটা স্পেশাল ডিসকাউন্ট এইটো মই গ্যাৰান্টি দিছো ধ্ৰুৱ ছাৰৰ গ্যাৰান্টি হয় এইটো ঠিক আছে যদি তুমি আমাৰ সাবস্ক্ৰিপশন লোৱা নাই আৰু যদি তুমি আমাৰ সাবস্ক্ৰাইবাৰ হয় যদি তুমি সাবস্ক্ৰিপশন অলৰেডি লৈছা তেতিয়াহ'লে তোমাক ডাইৰেক্টলি মই কল কৰিম গম পাইছা তোমাক ডাইৰেক্টলি মই কল কৰি পেলাই তোমাৰ লগত তোমাৰ এনসাৰ শিটখন মই তোমাৰ ডিসকাস কৰিম যে তুমি এইটো এনসাৰ কি লিখিছা কেনেকৈ লিখিছা কেনেকুৱা হ'ব লাগিছিলে ক'ত তোমাৰ ভুল হৈছে বা আৰু তুমি কেনেকৈ ডেভেলপ কৰিব পাৰা বুজি পাইছানে কিন্তু তাৰ কাৰণে তুমি টপ 5ত আহিবই লাগিব বুজি পাইছানে তুমি টপ 5ত আহিব লাগিব টপ 5ত আহিলেহে এইটো হ'ব গতিকে আমাৰ প্ৰথম মেইন এনাউন্সমেন্টটো এইটোৱে যে আজিৰ পৰা এডুৱেড লিডাৰ বোৰ্ড ষ্টাৰ্ট হ'ব আৰু লিডাৰ বোৰ্ডত আমাৰ টপ 5 কোনে কিমান মাৰ্কছ পাইছা সেইটো ইয়াতে সবেই দেখিব গোটেই অসমে তোমালোকৰ মাৰ্কছ দেখিব বুজি পাইছানে ইয়াতে অকল তুমি আৰু মই নহয় গোটেই অসমখনে তোমালোকৰ মাৰ্কছ দেখিব গতিকে সেই লিডাৰ বোৰ্ডখন আহিবৰ কাৰণে চেষ্টা কৰা গম পাইছানে লিডাৰ বোৰ্ডখন আহিলে গোটেই অসমখনে তোমাক চিনি পাব বুজি পাইছা এণ্ড দেন সেই টপ 5ত যদি আছা দেন তোমালোকে ডাইৰেক্টলি এডুৱেডত কল কৰি পেলাই কোৱা যে ধ্ৰুৱ ছাৰে কিছুমান অফাৰৰ কথা কৈছিলে সেইটো মোৰ গ্যাৰান্টি যদি তুমি আমাৰ সাবস্ক্ৰিপশন এতিয়াও লোৱা নাই বাট ষ্টিল তুমি ভাবি আছা যে সাবস্ক্ৰিপশনটো লওয়ে নেকি তেনেহ'লে তোমাৰ সেই সাবস্ক্ৰিপশনটো যোনটো আছে সাবস্ক্ৰিপশনটো মোৰ ফালৰ পৰা মই তোমাক স্পেশাল ডিসকাউন্ট এটা দি দিম সেইটো মোৰ গ্যাৰান্টি হয় তুমি খালি কল কৰি পেলাই কোৱা যে ধ্ৰুৱ ছাৰে কিবা এটা অফাৰৰ কথা কৈছিল কিন্তু টপ 5ত আহিব লাগিব এনেই নহ'ব গম পাইছা নাই টপ 5ত যদি আহা তেনেহ'লে দ্যাট ইজ আ গ্যাৰান্টি ফ্ৰম মাই সাইড ওকে দিজ আৰ মাই ৱৰ্ডছ
এণ্ড দেন যদি তুমি এটা ছাবস্ক্ৰাইবাৰ হয়, ঠিক আছে, তোমাক মই ডিৰেক্টলি পাৰ্চনেলি কল কৰি পেলাই তোমাৰ লগত মই তোমাৰ কুৱেশ্যন পেপাৰখন ডিছকাছ কৰিম। মানে বেচিকেলি তোমাৰ এনচাৰ শ্বীটখন কি লিখিছা, কি ভাল হ'ব পাৰে, কি বেয়া হ'ব পাৰে, আৰু কিমান মাৰ্কছ তোমাৰ এড আপ হ'ব পাৰে, বা কিছুমান লিখা যায় ন অদৰকাৰী কথা কিছুমান লিখি থৈ আহে, তোমালোকৰতো অভ্যাসে আছে। তো সেই বস্তুখিনি আমি বস্তুটো ডিছকাছ কৰিম। গতিকে আজিৰ পৰা দিছ উইল বি আ কম্পিটিশ্যন বিটুইন অল অফ ইউ। গম পাইছা? আজিৰ পৰা দিছ উইল বি আ কম্পিটিশ্যন। তোমালোকৰ টাৰ্গেট চিম্পল এটাই হ'ব লাগে যে তোমালোকে আমাৰ লিডাৰ বৰ্ডৰ টপ 5ত আহিব লাগে। তোমালোকৰ টাৰ্গেট চিম্পলি সেইটো হ'ব লাগে। গম পাইছানে? তোমালোকৰ টাৰ্গেট হ'ব লাগে যে আমাৰ লিডাৰ বৰ্ডৰ টপ 5ত আহা, এণ্ড দেন তুমি চাই যোৱা কিমান মজা লাগিব। এডুৱেডৰ লগত যেতিয়া কম্পিটিশ্যন কৰিবা, এডুৱেডত থাকি যেতিয়া কম্পিটিশ্যন কৰিবা, তেতিয়া তুমি নিজে গম পাবা যে তোমাৰ প্ৰিপেৰেশ্যন কেনেকুৱা হৈ যায়। কাৰণ তোমালোকে আমাৰ যোনকেইখন কুৱেশ্যন পেপাৰ পাবা, সেই কুৱেশ্যন পেপাৰকেইখন স্পেচিয়েল কুৱেশ্যন পেপাৰ্ছ হয়। গম পাইছানে? স্পেচিয়েলি ডিজাইন কুৱেশ্যন পেপাৰ্ছ হয়, আৰু সেই কুৱেশ্যন পেপাৰখনে তোমালোকৰ গোটেইকেইটা এৰিয়া কভাৰ কৰে। তোমাৰ সেইখন যদি তুমি প্ৰপাৰলি ছল্ভ কৰিব পাৰিছা, তুমি যদি কিতাপত চাই পেলাই তাৰে সেইটো এনচাৰ দিব পাৰিছা, কিতাপৰ পৰা যদি তুমি একজেক্টলি যদি সেই এনচাৰটো তুমি দিব পাৰিছা, তাৰমানে ইউ ন' দ্য ছাবজেক্ট ভেৰি ৱেল। তো আমাৰ কুৱেশ্যন পেপাৰখন পঢ়িলে চিয়'ৰ শ্বট তোমালোকৰ মেট্ৰিকত বহুত ভাল ৰিজাল্ট আহিব। গম পাইছানে? চিয়'ৰ শ্বট। খালি নিজে এনচাৰ শ্বীটখন নিজে ছল্ভ কৰিব ট্ৰাই কৰিবা। ইণ্টাৰনেট মাৰি পেলাই কিতাপ চাই সেনেকৈ লিখিব ট্ৰাই নকৰিবা। নিজে লিখিব ট্ৰাই কৰা, নিজে ছল্ভ কৰিব ট্ৰাই কৰা উইদিন দ্য ষ্টিপুলেটেড টাইম। যিমান সময় দিয়া গৈছে সেই সময়সীমাৰ ভিতৰতে এনচাৰ শ্বীটখন ছল্ভ দিবলৈ আমাক ট্ৰাই কৰা। এতিয়া এটাই কথা, এতিয়া আমাৰ টাৰ্গেট হৈছে, আমাৰ ফাৰ্ষ্ট মেইন টাৰ্গেট হৈছে আমাৰ মেট্ৰিকত আমাৰ ভাল ৰিজাল্ট কৰিব লাগে। দেন আমাৰ টাৰ্গেট হৈছে আমাৰ এডুৱেডৰ লিডাৰ বৰ্ড টপ 5। এতিয়া নো এক্সকিউজেছ, পঢ়া হোৱা নাই, ইণ্টাৰনেট শ্ল', মোৰ বেমাৰ হৈ আছে, মোৰ কিবা হৈছে, ঘৰত বিয়া আছে, চব হৈ গ'ল, বিহু বিয়া চব বাদ দিয়া। এতিয়া আমাৰ টাৰ্গেট চিম্পল টপ 5। ঠিক আছে? ইফ ইউ আৰ আ নন ছাবস্ক্ৰাইবাৰ, লিডাৰ বৰ্ড টপ 5ত আহা, এণ্ড লিডাৰ বৰ্ড টপ 5ত অহাৰ লগে লগে তোমাক স্পেচিয়েল ডিছকাউণ্ট মই দিম, ধ্ৰুৱ ছাৰৰ ফালৰ পৰা এইটো দিম। দিজ আৰ মাই ৱৰ্ডছ। আৰু যদি তুমি আমাৰ ছাবস্ক্ৰাইবাৰ হয়, এণ্ড দেন যদি তুমি আমাৰ টপ 5ত আহিছা, দেন অবভিয়াছলি উই আৰ গ'ইং টু কণ্ডাক্ট আ জুম মিটিং। আমি পাৰ্চনেলি তোমালোকৰ পেপাৰ্ছখন ডিছকাছ কৰিম। বুজি পাইছানে? এতিয়া আমি প্ৰিপেৰেশ্যনটো ইয়াত আছিলে নহয়, প্ৰিপেৰেশ্যনটো আমি এতিয়া এনেকৈ লৈ যাব লাগে। গম পাইছানে? উই নিড টু ফ্লাই নাও। আমি পঢ়িলোঁ, আমাৰ বেছখিনি ক্লিয়াৰ হ'ল, আমি লাইভ ক্লাছ কৰিলোঁ, আমি চিলেবাছ কভাৰ কৰিলোঁ, এতিয়া আমি ডাইৰেক্ট উৰিব লাগে। আমি ডাইৰেক্টলি মেট্ৰিকৰ পিছত আমি ধুনীয়াকৈ আমি লেণ্ড কৰিব লাগে, ভাল ৰিজাল্ট আমি কৰিব লাগে। কথাটো সেইটো। অ'কে, বেষ্ট অফ লাক। গোটেইখিনিকে ক'লোঁ বেষ্ট অফ লাক। ঠিক আছে? বাই বাই। ভালকৈ দিয়া পৰীক্ষাটো।